আইও মোৰ যে ভৰি চুই বিষাবলৈ লৈছে দেই। তই বা কলে লৈ আহিছ মোক ফুৱাবলৈ নিও বুলি। থনিয়াৰ পৰা খোজকাঢ়িকে আহি আছে এই গৰমখনত। একো নহয় বল বল আৰু অকণমান দূৰহে। তইচোন কৈ থাক বাগানলৈ ফুৰিবলৈ যাব লাগিব বুলি। সেই বুলি আজি ফুৱাবলৈ লৈ আহিছ আকৌ। সদায় আৰু তোক ফুৱাবলৈ আনিবলৈ মোৰ সময় নোলায় নহয়। এনেকুৱা ছোৱালী পাবি নেকি? একদম তোক আজি ফুৱাবলৈ বুলি ইমান ধুনীয়াকৈ লৈ আহিছোঁ। বল আৰু অকণমান দূৰ গ'লে মানে একদম ধুনীয়া জেগা এডোখৰ আছে। তই তাত ধুনীয়াকৈ ফটো চটো তুলিব পাৰিবি। জানো পাই মোৰ হ'লে ভাগৰে লাগিছে আৰু দেই। তই এনেকেই খোজে মোক আনি ফুৱাবলৈ আনিছ, কথা ক'বলৈ আহিছে। গাড়ী এখন লৈ লোৱা হ'লে হৈ যায়। বাগান ফুৰিবলৈ বুলি আৰু খোজে মানুহে যাবলৈ পায় নি? ইমান গৰমখনত এখন খানা বল এই কিমানো গৰম পৰিছে আজি। ইমানো গৰম নাই নহয়। মই বুলিহে তোক এনেকৈ ফুৱাবলৈ লৈ আহিছোঁ। বেলেগৰ ছোৱালীবোৰ দেখিছোঁ জানো এনেকৈ মাকক ফুৰাবলৈ নিয়া? তই আৰু মই ফুৰাবলৈ আনিলেও খং কৰিবি, নানিলেও কবি। এতিয়া বল, বেছি দূৰ নাই আৰু অকণমান দূৰহে যাব লাগিছে। এইজনী আৰু কেতিয়াকে আহিব দেই। মোৰ হ'লে ইয়াত ৰৈ গৰমত একেবাৰে নলি শুকাই গৈছে। ধোঁৱা ওলাব আৰু গৰমত অকণমান দেৰি পিছত কাণৰ পৰা। ইমান দেৰি মোক ৰখাই থৈ দিছে। অকণমান পিছত পাই আছোঁ বুলি কৈ এতিয়া 1 ঘণ্টাই হ'ব। ইমান আগতীয়াকেনো মোক মাতিব লাগেনে? তাকো আহিছে কাৰ লগত? মাকৰ লগত। মোক লগ কৰিবলৈ আহি মাকক লগত লৈ আহিছে। কিখন যে কৰি থাকে নহয় এজনীয়ে। কেতিয়াকে আহিব জানো এতিয়া? মই কোৱা নাছিলো জানো একদম ধুনীয়া জেগা এডোখৰ আছে, ধুনীয়াকৈ ফটো চটো তুলিব পাৰিবি। দেখিছনে বাগানখন দেখিবলৈ ইমান ধুনীয়া লাগিছে। মই ইয়াতে দুটামান ৰিল বনাই ল'ব লাগিব। তই আহি পালিহি। অথনিৰ পৰা আহি আছো কৰি পিনে 1 ঘণ্টা হ'ল এতিয়া। ইমান দেৰি এই ৰ'দখনত ৰখাই থৈ দিছ। গৰমত নলি চলি শুকাই কিবা হ'লগে আৰু অকণমান দেৰি কৰিলে চাগে ইয়াতে সেই গৰমত বেহুচ হৈ পৰি থাকিব লাগিলে হয়। এইটো কোন হয়? কি অথনিৰ পৰা আহি আছো বুলি ক'বলৈ আহিছে? কোন হয় এইটো? তই কেনেবাকৈ বুদ্ধি কৰি মোৰ ইয়ালৈ লৈ অহা নাই তো? তোৰ বেলেগে ধান্দা তাৰ মানে ন? মা তই যে কি কৈছ? মইনো কেনেকৈ জানো কোন হয়? পগলা চগলা হ'ব লাগিব। এনেও হেৰি মোক মানে এই মালতীয়ে যে কৈছিলে এই বাগানখনলৈ বোলে আহিলে সাৱধানে যাবি বুলি। পগলা এটা ঘূৰি ফুৰে, ল'ৰা মানুহ হয় বুলি এনেকেই কৈ ফুৰে বোলে। যাকে তাকে লগ পালে ৰৈ আছিলো কেতিয়া আহিবি এইবোৰ বুলি মানে কৈ থাকে। তইনো আৰু মইতো আজি ফুৰাবলৈ বুলিহে লৈ আহিছোঁ। কি যে কথাখন কৈ থাক নহয়। ঐ তই কোন হয়? যা ইয়াৰ পৰা। এই পগলাবোৰ ওচৰত থকাতকৈ না সেই অকণমান আগলৈ যাওঁ বল। তাত ধুনীয়া জেগা এডোখৰ আছে, তাতে বহি পিনে অকণমান ঠাণ্ডা হৈ ল'ব পাৰিম। ধুনীয়া গছ চছ আছে যে, বল যাওঁ। কি? মই তাৰমানে পগলাহে হয়, বাগানৰ মাজত ঘূৰি ফুৰা পগলা। এইজনীক ন আহিবলৈ দেই আজি। তাইক মই ভালকৈ দিম। মোক পগলা বনাই থৈ গ'ল। কোনে কৈছিলে ন সেই মাকজনীক লগত লৈ আহিবলৈ? এনেকৈ বাৰু কোনোবাই লগ কৰিব আহিলে মাকক লগত লৈ আহে নেকি? বুবকৰ নিচিনা কামবোৰ কৰিব আৰু এতিয়া মোক পগলা বুলি ক'বলৈ আহিছে। আহি লওকচোন এজনী। বৰ ধুনীয়া জেগা দেই এইডোখৰ। বাগানখন ইমান ধুনীয়াকৈ একদম মানে কাটিং কৰি থৈছে। বৰ ধুনীয়া লাগিছে। এনেকুৱা বাগানখন ফুৰিবলৈ আহিবলৈ বৰ মন আছিলে আকৌ। আজি আহিলোঁ ভালেই হ'ল। হেৰি নহয় মোক ইয়াতে এই ফটো ডকুমেণ্টমান তুলি দিবিচোন। ময়ো গৈ হোৱাটছএপৰ ষ্টেটাছ নে ফিড ষ্টেটাছ সেইটো দিব লাগিব নহয়। মানে তেতিয়াহে জানিব আকৌ মই ফুৰিবলৈ আহিছোঁ বুলি। মই ফটো তুলি দিম বাৰু, তই লগাবি ষ্টেটাছ। এতিয়া মায়ে বাৰু এনেকৈ যদি মোক আমনি কৰি থাকে মই তাক লগ কৰিবলৈ যাবই নোৱাৰিম। সি আজি আকৌ মোক নেৰিব এনেকৈ যদি মই আজি তাক মাতি পিনে লগ কৰিবলৈ নাযাওঁ। কি বুলি কওঁ বাৰু মাক? হেৰি নহয় মা, মই হেৰি কল এটা কৰিব আছিলে। ইয়াত নেটৱৰ্কটো নাই পোৱা আকৌ। মোৰ মানে আজি কলটো নকৰিলে নহ'বই আৰু এই চাকৰি কথা আছে নহয়। মই ফটককৈ এইফালে অকণমান আগলৈ গৈ পিনে ফোনটো কৰি আহোঁগৈ দেই। তই ইয়াতে ফুৰি থাক ইমান দেৰি। কি এটা ক'লে যাওঁ বাৰু এতিয়া ফোন কৰিবলৈ? ইয়াত এটাও মানুহ দুনুহ কোনো এটা দেখা নাই। তাতে আকৌ এইজনীও হেনো ফোন কৰিবলৈ যায়। অকলে ক'লে যাওঁ? ইয়াত দেখা নাই এটা মানুহ দেখিবলৈ নাই। ইফালে মোক অকলে এৰি থৈ যায় আৰু তাই ইফালে অকলে ফোন কৰিবলৈ যায়। কোনোবাই যদি কিবা কয় তেতিয়া কি হ'ব? চিন্তা কৰিছ কৰি থাকিব নালাগে। ঘৰলৈ গৈ ফোন নহয় কেলেনো নাই? সেইফালে কেলে আমি দুটা মানুহ লগ পাই থৈ অহা নাছিলোঁ জানো? মাইকী মানুহ এজনীও আছিলে। মই এতিয়া ফোনটো নকৰিলে মানে চাকৰিটো মোৰ হাতৰ পৰা গুচি যাবগৈ নহয়। তই ইয়াতে থাকচোন, মই এতিয়া আহি আছোঁ। দেৰি নকৰোঁ, ফোনটো কৰিম আৰু চিধা ইয়ালৈ গুচি আহিম, বুজিলি? নাই আজি এজনীক লগ কৰা নহ'ব আৰু মোক। এই মাকজনীক লগত লৈ আহিছে। এনেকৈনো আৰু লগ কৰা হ'বনে? বুৰ্বকৰ নিচিনা কামবোৰ কৰিব। এতিয়া সেই 2 ঘণ্টাই হ'ব। ইমান গৰমখনত মোক এনেকৈ ৰখাই থ'বলৈ তাই অকণমানো বেয়াই লগা নাই চাগে। তাতে মোক সেই পগলা জগলা বুলি কৈ থৈ গ'ল আৰু বাগানৰ মাজত ঘূৰি ফুৰা। এতিয়া মাকজনী থাকিলে ন তাইক ক'ত অকলে আহিবলৈ দিব? মই গুচিয়ে যামগৈ এতিয়া বেছি খং উঠিলে মানে। কেতিয়াকৈ আহিব জানো? ফোন কৰি আছোঁ, ফোনটো ৰিচিভ নকৰা হ'ল নহয় এজনী। ক'তনো থাকিলেগৈ? এইজনী ফোন কৰিবলৈ যাওঁ বুলি ক'লে গ'লগৈ জানো? এতিয়া সেই চেলফিকে সেই অকলে তুলিব লাগিব আৰু। এই বাগানখনৰ মাজত মোৰ এতিয়া গান এটাহে মনলৈ আহিছে আৰু। এই কি গান আছিলে এইটো? শাৰী শাৰী চাহেকে বাগান মৰে ভনী কাহা যাব চৰেৰে আছাম। এইজনী কেতিয়াকৈ আহিব আকৌ? ফটোকে 2 কপিমান তুলি লওঁ মই।
আহি পালেহি আমাৰ আইদেউ পিছে তোৰ অকণমানো বেয়া লগা নাই ন মোক সেই এতিয়াই পামগে কৰি পিনে এতিয়া 2 ঘণ্টা এই গৰমখনত ৰখাই থৈ দিছ পানী অকণমানো খাবলৈ পোৱা নাই তাই আকৌ সোনকালে আহিবই নোৱাৰে মাৰক লগত লৈ আহিবলৈনো কোনে কৈছিলে তই খং নকৰিবিচোন জানোৱেচোন মোৰ মাৰ কথা মোক বাৰু অকলে বাগানখনৰ মাজলৈ আহিবলৈ দিবনে কি যে কথাবোৰ কয় মাক লগত লৈ আহিছো বুলিয়ে তোক এনেকৈ লগ কৰিবলৈ আহিব পাৰিছো অকণমান দেৰি হ'ল আৰু মাৰ লগত আহিছো এতিয়া অকণমান দেৰি হ'বই আৰু কিমান এতিয়া মিছা কথা কৈ মেলি ঠগি ইয়ালৈ আহিছো বেছি দেৰি খালি ৰ'ব নোৱাৰিম আৰু দেই নহ'লে মায়ে বিচাৰিয়ে আহিব খং নকৰিবি দেই হ'ব এতিয়া ইমান তেল মাৰি দেখাব নালাগে ভাবিছিলোঁ আজি অকণমান দেৰিলৈকে লগ পাম কথা পাতিম ধুনীয়াকৈ বহি লৈ এতিয়া আৰু সেইবোৰ একোৱেই নহ'ব যেন পাইছোঁ আৰু তোৰ ওচৰতো সময়ে নাই অকলে আহিব নোৱাৰে তাই অকলে আহিলেনো কি হ'ব কিবা এটা বুদ্ধি কৰি আহিলেই হ'লে যেনিবা কেনেকৈনো গম পাব মায়ে তই বাৰু এতিয়া খঙে কৰি থাকিবি নি এনেই লগ কৰিবলৈ আজি ইমান সময় নাপাম আকৌ ওপৰৰ পৰা যদি তই এনেকৈ খঙে কৰি থাক আমাৰ কথা পতাই নহ'ব আৰু একো কৰাই নহ'ব কেলেনো খং কৰি আছ হ'বচোন এতিয়া আহিলোঁ নহয় এতিয়া ক আকৌ কেলে মাতিছিলি এজনী ক'লে গ'লগৈ বাৰু ফোন এটা কৰি আহিম বুলি ক'লে এতিয়ালৈকে অহা নাই এইডোখৰত দেখিবলৈও পোৱা নাই ইমান দূৰলৈ যাবগৈ লাগেনে ইফালে অহা সময়ত সেই পগলাটো লগ পাইছিলোঁ বাগানৰ মাজত ঘূৰি ফুৰা কেনেবাকৈ সেই পগলাটোৱে ধৰি লৈ যোৱা নাইতো নাই মই এনেকৈ আৰু এতিয়া এই বাগানৰ সেই চিনাৰী উপভোগ কৰি থাকিলে নহ'ব তাই কেনেবাকৈ মোক এৰি থৈ ঘৰলৈ গুচি যোৱা নাইতো নাই মোৰ ছোৱালীজনী আৰু নিজৰ মাকজনী এৰি থৈনো কেলৈ যাব যাওঁচোন অকণমান মই এইফালৰ পৰা ওলাই নহ'লে ইয়াতে হেৰাই থাকিব লাগিব আজি বিচাৰি যাব লাগিব তাইক হ'ব দে তেতিয়াহ'লে মই এতিয়া যাওঁ ন মা ওচৰলৈ মা আকৌ ৰৈ থাকিব নহয় কেনেবাকৈ যদি ইয়াত আহি ওলাইহি সৰ্বনাশ হ'ব আৰু মোৰ ঠেং ভাঙিব ঘৰৰ পৰা ওলাবলৈ নিদিব গৈ থাকোঁ দে এতিয়া মোৰ যাবলৈ বাৰু মন যোৱা নাই কিন্তু এতিয়া নগ'লেও নহ'ব যে ফোন এটা কৰোঁ বুলিহে বুদ্ধি কৰি আহিছিলোঁ গৈ থাকোঁ দেই তই যাওঁ নেকি যাবলৈ দিবলৈ যে মনে যোৱা নাছিলে তাই আৰু অকণমান দেৰি ৰৈ দেচোন মায়ে সিফালে চাগে বাগান ফুৰি আছে গম নাপায় দে আৰু অকণমান দেৰি ৰৈ দে এইটো কোন ল'ৰা হয় তাই ফোন কৰিবলৈ আছে বুলি বুদ্ধি কৰি ইয়াত ল'ৰাৰ লগত আহি লিলিমাই কৰি আছে মৰতি হে তই ফোন কৰিবলৈ আহোঁ বুলি কৈ ইয়াত ল'ৰাৰ লগত লিলিমাই কৰি আছ কোন হয় এইটো নাই কোন হয়নো এইটো সেই মই ফোনে কৰিবলৈ আহিছিলোঁ এইটো অথনি কেলে মই কোৱা নাছিলোঁ জানো বাগানৰ মাজত ঘূৰি ফুৰা পগলাটো ই মোক হাতখন ঘপককেনে টান মাৰি ধৰিছিলে আকৌ যাবলৈ দিয়া নাছিলে ভালেই কৰিলি তই আহিলি তই পলা ইয়াৰ পৰা নহ'লে মায়ে তোৰ ঠেং ভাঙাৰ লগতে মোৰো ঠেং ভাঙিব সোনকালে পলা মা ব'ল মোৰ যে সঁচাকৈ ভয় লাগিছিলে যে তই আহিলে বৰ ভাল হয় আমি ঘৰলৈ যাওঁ ব'ল ইয়াত আৰু এইবোৰ পগলা চগলাৰ লগত ভয়হে লগা হৈছে আৰু ব'ল গৈ থাকোঁ ক'লে গ'ল হে তই মোৰ অথনিৰ পৰা সেই মিছা ফাঁকি দি আছিলি হে পগলা বুলি কৈ মই নজনা নহয় তোৰ কথা তোৰ ঠেংকেইটা ভাঙিবলৈ হ'ল ঘৰলৈ গৈ লওঁ ৰ তোক আজি দুচাকমান দিব লাগিব তেতিয়াহে যদি তই এইবোৰ কাণ্ড কৰি নাথাক তাই মোক ফুৰাবলৈ আনিছে ব'ল এতিয়া ঘৰলৈ ব'ল তোক আজি এৰি দিয়াত নাই মই